যে আপোনালোকৰ বৰপেটাৰ এছপিয়ে ইয়াত জুৱা প্ৰৱৰ্তন কৰিছে আৰু জুৱাৰ পৰা পইচা লয় আৰু জুৱাৰ পৰা পইচা লৈ গোটেই বৰপেটা জিলাখনত জুৱাৰ পৰিভৰ ঘটাই দিছে যদি এটো হৈছে মই ভাবো যে আপোনালোকে এটো বাতৰি কৰা উচিত এই বাতৰিটো হ'ব লাগে যদি খসা হয় ৰাইজে মোক প্ৰত্যেকজন মানুহে এবাৰ বাৰম্বাৰ কৈ আছে যে এছপিয়ে পইচা তুলিছে দ্বিতীয়তে জুৱাৰ পৰা পইচা তুলিছে মই অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাইছোঁ যে বৰপেটাৰ এছপিজন মুখ্যমন্ত্ৰীৰ ভাতৃ নিজৰ ভায়েক গতিকে নিজৰ ভায়েকৰ ওপৰত অভিযোগ উঠিছে যে যিজন ককায়েকে গৰু মাংস বন্ধ কৰিছে সেইজন ককায়েকৰ ভায়েকে আকৌ ইয়াতে গৰু মাংসৰ দোকান আৰু গৰু মাংসৰ হোটেলৰ পৰা বোলে পইচা তুলিছে হাপ্তা তুলিছে এটো বৰ ভয়ংকৰ এটা অভিযোগ আৰু জুৱা খেলাইছে আৰু জুৱাৰ পৰা পইচা তুলিছে বুলি এটা ভয়ংকৰ অভিযোগ উঠিছে এটো অভিযোগ মই নাজানো আপোনালোকে মোতকৈ ভালকৈ জানে আজি যেতিয়া ৰাইজে মোক চিঞৰি দিছে গোটেই হাজাৰ হাজাৰ মানুহে একেলগে কৈছে যে ইয়াতে সঁচাকৈ গৰু মাংসৰ ওপৰত পইচা তুলি আছে এছপিয়ে জুৱা খেলাই আছে মোক স্লিপ লিখি দিছে এইটো চাওক স্লিপ লিখাই দিছে চাওক আপোনালোকে নিজেই হা গতিকে এই নিউজবিলাক আপোনালোকে কৰিব লাগে আপোনালোকে মুখ্যমন্ত্ৰীৰ ভায়েক বুলি ভয় খাইছে নেকি মই আছোঁ কিবা হ'লে মই আছোঁ আপোনালোকে ক'ব একদম এই বাতৰি পূৰা প্ৰচাৰ হ'ব লাগে আৰু মই আশা কৰিম যে মুখ্যমন্ত্ৰীৰ ভায়েকে যদি সঁচাকৈ গৰু মাংসৰ পৰা পইচা লৈ আছে হোটেলৰ পৰা বা গৰু মাংসৰ দোকানৰ পৰা যদি পইচা লৈ আছে হাপ্তা লৈ আছে যদি মাহে মাহে পইচা তুলি আছে এইটো এটা ভয়ংকৰ অভিযোগ আৰু এই অভিযোগৰ বিচাৰ লাগিব আৰু মুখ্যমন্ত্ৰীৰ ভায়েকৰ ওপৰত একশ্যন ল'ব লাগিব আমাৰ মামা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখ্যমন্ত্ৰীত্বৰ চাউলটো উকলিছে ২৬ত তেওঁক বিদায় দিবৰ কাৰণে মানুহ সাজু হৈছে আৰু ২৬ত আমি ঐক্যবদ্ধভাৱে মামাক বিদায় দিব পাৰিম হিমন্ত বিশ্ব শৰ্মাক বিদায় দিব পাৰিম তাৰ কাৰণে আমি সকলো সাজু হৈছোঁ বা ৰাইজৰ দলে চৰকাৰ গঠন কৰে বা ৰাইজৰ দলৰ অংশীদাৰিত্বত যদি চৰকাৰ হয় তেতিয়াহ'লে ২৬ চনত আমি অসমত হিন্দু মুছলমানৰ ৰাজনীতিটো টোটেলি নাইকিয়া কৰি দিম জাতি বৰ্ণৰ ৰাজনীতিটো নাইকিয়া কৰি দিম আৰু নতুন এটা উন্নয়নৰ যুগ আৰম্ভ কৰিম য'ত প্ৰত্যেকজন মানুহক ভোগ দখলী মাটিৰ পট্টা দিয়া হ'ব আৰু যি পট্টা পাব পট্টা পোৱা প্ৰত্যেক টুকুৰা মাটি চৰকাৰে নিৰাপদ কৰিবৰ কাৰণে বানপানী আৰু গৰাখহনীয়া ৰোধ কৰি দিব প্ৰত্যেক টুকুৰা মাটিত জলসিঞ্চনৰ ব্যৱস্থা কৰি বছৰৰ সকলো সময়তে খেতি কৰাৰ ব্যৱস্থা কৰা হ'ব যদি বছৰত ৩বাৰ খেতি কৰে তেতিয়াহ'লে মাটিৰ খাজনা ফ্ৰী হ'ব আৰু যদি খেতি নকৰে তেতিয়াহ'লে ৫ গুণ খাজনা বঢ়াই দিয়া হ'ব এনেকৈ পুৰুষক মহিলা আৰু মহিলাক পুৰুষ কৰি দিব পৰা যদি অসমত বা পৃথিৱীত মানুহ কোনোবা জন্ম হৈছে আটাইতকৈ চৈতানী মানুহ যদি কোনোবা জন্ম হৈছে তেওঁৰ নামটো হ'ল হিমন্ত বিশ্ব শৰ্মা হয়নে নহয় একেবাৰে পৃথিৱীৰ ২ নম্বৰী আৰু ডেককৈ ২ নম্বৰী কথা ক'ব পৰা সেইকাৰণে মই এটা কথা স্পষ্ট কৰি দিব খুজিছোঁ যে অসমৰ মানুহে হিমন্ত বিশ্ব শৰ্মাই ২ নম্বৰী কৰিছে গতিকে হিমন্ত বিশ্ব শৰ্মাক বহি থকা আপোনাৰ জনতা ভৱনত ধৰ্ণা দিবই ৰাজ্যপাল অসমৰ হেড ৰাজ্যপালৰ ভৱনত আমি ৰাজভৱনত ধৰ্ণা দিমেই আমি গৈ কাজিৰঙাতটো ধৰ্ণা নিদিওঁ ভাই শিয়ালৰ সন্মুখত হৰিণাৰ সন্মুখত বাঘৰ সন্মুখত গড়ৰ সন্মুখতটো ধৰ্ণা নিদিওঁগৈ আমি ধৰ্ণা দিম হিমন্ত বিশ্ব শৰ্মাৰ সন্মুখত আৰে হিমন্ত বিশ্ব শৰ্মাৰ গালত খৰ হৈছে অখিল গগৈ গালত ইয়াতে দৰৱ লগাই দিলে কিবা কাম হ'ব নেকি হয়নে নহয় কওক হিমন্ত বিশ্ব শৰ্মাই ২ নম্বৰী কৰিছে হিমন্ত বিশ্ব শৰ্মাই গণতন্ত্ৰ হত্যা কৰিছে হিমন্ত বিশ্ব শৰ্মাই সাম্প্ৰদায়িক ৰাজনীতি কৰিছে গতিকে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আমি ধৰ্ণা দিম আৰু জনতা ভৱনত ধৰ্ণা দিম গতিকে হিমন্ত বিশ্ব শৰ্মাৰ কথা ইয়াত আইন নহয় হিমন্ত বিশ্ব শৰ্মাই বেছি কথা ক'লে চব মানুহে মিলি মই বাৰম্বাৰ কৈ আছোঁ যে ব্ৰহ্মপুত্ৰত আমি চকীয়ে টকীয়ে দলিয়াই দিব লাগিব ৰাস্তা নাই একো ঠিক আছে